নাজিৰা বোলছবি গৃহ স্থানীয় নিবনুৱাক বঞ্চিত কৰি বাহিৰৰ লোকক মকৰল। বিলাসী সেনা আৰু অসমীয়া যুৱ মঞ্চৰ বোলছবি গৃহ ঘেৰাও। অসম তথা স্থানীয়ভাৱে নিবনুৱাক 100% কৰ্মসংস্থাপন দিয়াটো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ দায়িত্ব। কিন্তু নাজিৰা বোলছবি সমবায় সমিতিয়ে থলুৱা যুৱক যুৱতী কৰ্মস্থলীৰ পৰা আঁতৰাই টংলা, ওদালগুৰি, গুৱাহাটী আদি বিভিন্ন স্থানৰ পৰা আনি মকৰল কৰা পৰিলক্ষিত হৈছে। নাজিৰা বোলছবি সমবায় সমিতিৰ এনে থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত আজি বিলাসী সেনা অসম আৰু অসমীয়া যুৱ মঞ্চৰ নাজিৰা আঞ্চলিক সমিতিয়ে যৌথভাৱে বোলছবি গৃহ ঘেৰাও কৰি ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে 10 দিনৰ চৰম সীমা বান্ধি দি বাহিৰৰ সকলক আঁতৰাই স্থানীয় যুৱক যুৱতীক মকৰল নকৰিলে অনিৰ্দিষ্ট কাললৈ বোলছবি গৃহ তলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। বিগত সময়ৰ পৰা বিলাসী সেনা অসমে হওক, অসমীয়া যুৱ মঞ্চই হওক, প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত চৰকাৰী বেচৰকাৰী ব্যক্তিগত খণ্ড সকলো ক্ষেত্ৰত অসমীয়া থলুৱা যুৱক যুৱতী আৰু বিশেষকৈ থলুৱা যুৱক যুৱতীসকলক প্ৰাধান্য দিবৰ কাৰণে আমি দাবী কৰি আহিছোঁ। কিন্তু তাকে নকৰি নাজিৰা বোলছবি সমবায় সমিতিয়ে বিগত সময়তো দেখিছোঁ বাৰে বাৰে অসমীয়া যুৱক যুৱতীসকলক প্ৰতাৰণা কৰি তেওঁলোকক কৰ্মৰ পৰা বিৰতি প্ৰদান কৰিছে। আৰু শেহতীয়াকৈ দেখিছোঁ যে নাজিৰা যিসকল যুৱক যুৱতী আছে, যুৱক যুৱতীসকলক কামৰ পৰা অব্যাহতি প্ৰদান কৰি তেওঁলোকে কিন্তু বাহিৰৰ পৰা কাম কৰিবৰ কাৰণে তেওঁলোকে ল'ৰাসকল লৈ আহিছে। কি নাজিৰাত কি ইমান ল'ৰা ছোৱালীৰ অভাৱ নাই? নাজিৰাত কি তেওঁলোকে পাৰ্কিং দেখাই দিব পৰা অৱস্থা ল'ৰা নাই নে? নাজিৰাত কি তেওঁলোকে চিটটো দেখাই দিব পৰা ল'ৰা ছোৱালী নাই নে? কফি মেচিনৰ কফি বনাব পৰা ল'ৰা ছোৱালী নাই নেকি আমাৰ নাজিৰাত? তেনে ক্ষেত্ৰত বাহিৰৰ পৰা ল'ৰা ছোৱালী আনি ইয়াত কি বুজাব বিচাৰিছে নাজিৰা বোলছবি সমবায় সমিতিয়ে? তেওঁলোকৰ ইমান যিটো মৰমতালি যিটো গুণ্ডামি, এইটো এতিয়াই বন্ধ কৰিব লাগিব। যিমানটো ল'ৰা আছে বাহিৰৰ পৰা যিমানখিনি ল'ৰা সোমালে সকলোবোৰ ল'ৰা আঁতৰাই থলুৱা যুৱক যুৱতীক প্ৰাধান্য দিব লাগিব। কাৰণ চিনেমাখন হলটো আছে নাজিৰাত, ইয়াত 100% হ'লেও 90-95% নাজিৰা মানুহসকলে ইয়াত চিনেমা চাই সহযোগিতা আগবঢ়াই আহিছে। তেনে ক্ষেত্ৰত বাহিৰৰ পৰা বঙাইগাঁও, চঙাইগাঁও, গুৱাহাটীৰ পৰা ল'ৰা আনি ইয়াত তেওঁলোকে সংস্থাপন দিব আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিব, পেটত লাথ মাৰিব। আমি কি সহ্য কৰিব পাৰিম নেকি? নাজিৰাৰ পৰা জুলফিকাৰ আলুৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।